guys, welcome back to my channel. My Darshan আপোনালোকৰ আপোনালোকৰ কাৰণে এটা ভিডিও লৈ আহিছো। যদিহে আপোনালোকে আজি মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে বা আজি মোৰ ভিডিওটো প্ৰথমবাৰ চাইছে, প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব। তো আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো কোৱেশ্চন আনসাৰ পাৰ্ট 2 ভিডিও। ইয়াৰ আগতে মই কোৱেশ্চন আনসাৰ পাৰ্ট 1 ভিডিওটো দিছিলো আৰু তাতে মই গুটেখিনি কোৱেশ্চন ক'ব নোৱাৰিলো, সেই কাৰণে আজি পাৰ্ট 2 ভিডিওটো বনাব লগা হ'ল। যি কি নহওক এতিয়া বেছি কথা কৈ নাথাকো, তো ভিডিওটো ষ্টাৰ্ট কৰো। ফাৰ্ষ্ট কুৱেশ্যনটো লৈছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল ইউটিউব জগতখনত আগবাঢ়ি যোৱাত কাৰ প্ৰেৰণা পাইছা? ৰাইজৰ পৰা পোৱা মৰম ভালপোৱাখিনি লাভ কৰি কি অনুভৱ হৈছে? আৰু কেতিয়াবা কোনোবাই যদি ভিডিঅ'ত বেয়া কমেণ্ট কৰে তেতিয়া সেইজনক কি মন যায় কৰিবলৈ? আৰু এই কুৱেশ্যনটো কৰিছে আলোক জাগৰণ। থেংক ইউ আপোনাক কুৱেশ্যনটো কৰাৰ বাবে। ইউটিউব জগতখনত আগবাঢ়ি যোৱাত কাৰ প্ৰেৰণা পাইছা? ফাৰ্ষ্টতে ইউটিউব জগতখনত যোৱা যোনটো ডিচিশ্যন আছিল, সেই ডিচিশ্যনটো মোৰ নিজৰে আছিল আৰু তাত মোৰ মা দেউতা ঘৰৰ সদস্যই প্ৰেৰণা যোগালে বাৰু। পিছত আমাৰ মানে ঘৰত এনেকুৱা হয়, মই যিটো কৰিব বিচাৰোঁ, মই যিটো ভাল পাওঁ, তাত কোনো হকা বাধা নকৰে বা ৰোক টক নকৰে, যি ইচ্ছা তাকে কৰিবলৈ দিয়ে। মানে কি মোৰ ফেমিলিটো বিৰাট ছাপৰ্টিভ হয়, তো সেইকাৰণে মই ফেমিলিৰ ফালৰ পৰাই পুৰা ছাপৰ্টটো পাইছোঁ। সেইকাৰণে আজি চাগে আপোনালোকৰ ওচৰত এনেদৰে মই কথা কৈ থাকিব পাৰিছোঁ। আৰু তেওঁ সুধিছে ৰাইজৰ পৰা পোৱা মৰম ভালপোৱাখিনি লাভ কৰি কি অনুভৱ হৈছে? প্ৰথমতে সকলোকে বহুত বহুত ধন্যবাদ। আপোনালোকে মোক ইমান মৰম দিছে আৰু বহুত কম সময়ৰ ভিতৰত মোৰ বহুত ছাবস্ক্ৰাইবাৰ হৈছে বা লাইকছ আহিছে বা বহুত কমেণ্ট আহিছে। আপোনালোকৰ বহুত মৰম পাইছোঁ, সেইকাৰণে পুনৰবাৰ আপোনালোকক সঁচাকৈ পূৰা অন্তৰেৰে ধন্যবাদ। মোক ইমান মৰম দিছে, মইতো কেতিয়াও ভবাই নাছিলোঁ মোৰ যে ইমান সোনকালে ইমান ছাবস্ক্ৰাইবাৰ হ'ব বা আপোনালোকে মোক ইমান ভাল পাইছে, কমেণ্ট কৰিছে। মই কেতিয়াও ভবা নাছিলোঁ যে ইমান সোনকালে হ'ব, তো সেইকাৰণে মোৰ বহুত ভাল লাগিছে আৰু মই মোৰ নিজৰ বেষ্টটো দিবলৈ চেষ্টা কৰোঁ। আপোনালোকে যিহেতু মোক ইমান বিশ্বাস কৰিছে, তো ময়ো যাতে আগলৈ ভাল ভাল ভিডিঅ' দি থাকোঁ। আৰু কেতিয়াবা যদি কোনোবাই ভিডিঅ'ত বেয়া কমেণ্ট কৰে তেতিয়া সেইজনক কি ক'ব মন যায়? হয়, মোৰ ক্ষেত্ৰত বাৰু এনেকুৱা হোৱা নাই, মানে কি বৰ্তমানলৈ হোৱা নাই। মোক কোনোবাই বেয়া কমেণ্ট কৰিছে এনেকুৱা হোৱা নাই। আৰু যদিও কেতিয়াবা মোক কোনোবাই বেয়া কমেণ্ট কৰে তেতিয়াহ'লে মই সেই বস্তুটো ইগন'ৰ কৰিম, কাৰণ কাজিয়া লাগিতো লাভ নাই। কোনোবাই মোক বেয়া কমেণ্ট দিলে, মই একাষাৰ ক'লোঁ, তেওঁ একাষাৰ ক'লে, সেনেকুৱা এটা ডাঙৰ কাজিয়া এখনৰ সৃষ্টি হ'ব ন, তো বা কাজিয়াই হওক বা তৰ্কাতৰ্কি এটা হ'ব ন, তো সেইটো পজিশ্যনলৈ মই আহিব কেতিয়াও নিবিচাৰোঁ। তো কোনোবাই যদি বেয়া কমেণ্ট কৰিছে মই ইগন'ৰ কৰিম, আৰু যদিহে একদম সীমা পাৰ কৰিছে তেতিয়া মই বাৰু এনচাৰ দিম বাৰু, ভালকৈ ক'ম। আপোনাৰ এনচাৰটো পালে চাগে। আৰু নেক্সট কুৱেশ্যন হ'ল তোমাৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা জনাবা, লগতে দেউতাই কি কৰে? আৰু এই কুৱেশ্যনটো কৰিছে শিখি গোহাঁই। মোৰ এডুকেশ্যন কোৱালিফিকেশ্যন, মই মাষ্টাৰ্ছ কৰিছোঁ, মাষ্টাৰ্ছ কমপ্লিট কৰিছোঁ 2018ত। আফটাৰ মাষ্টাৰ ডিগ্ৰী মই কৰিছোঁ DLED, সেইটো 2 years। 2019ত মোৰ কমপ্লিট হৈছে। তো এতিয়া বৰ্তমান পঢ়া শুনা কৰি থকা নাই বাৰু, এতিয়া এনেই আছোঁ। আৰু দেউতাই কি কৰে? মোৰ দেউতা বৰ্তমান ৰিটায়াৰ্ড হয়। মোৰ দেউতা ASTCত মানে চাকৰি কৰিছিল আৰু তেওঁ 2020 চনৰ জানুৱাৰী মাহত ৰিটায়াৰ্ড হৈছে। নেক্সট কুৱেশ্যনটো হ'ল তুমি যোৰহাট আহিছানে? তুমি বিয়া কেতিয়া হ'বা? তোমাৰ ভিডিঅ'বোৰ চাব লৈছোঁ নতুনকৈ, খুব ভাল লাগিছে। আৰু এই কুৱেশ্যনটো কৰিছে পূবালী বৰা। প্ৰথমতে বহুত বহুত ধন্যবাদ আপোনাক, আপুনি মোৰ ভিডিঅ' চাবলৈ ষ্টাৰ্ট কৰিছে আৰু চাই থাকিব। আৰু লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব, তেতিয়াহে আপুনি মোৰ আহিবলগীয়া নটিফিকেশ্যনসমূহ পাই থাকিব। আৰু মই যোৰহাট যাই পাইছোঁনে? মই যোৰহাট তেনেকৈ গৈ পোৱা নাই, মানে শিৱসাগৰ গৈছিলোঁ। শিৱসাগৰ যাওঁতে যোৰহাট হৈ গৈছোঁ, কিন্তু যোৰহাটত তেনেকৈ থাকি টাইম স্পেণ্ড কৰি পোৱা নাই বা কোনো আমাৰ আলহীও নাই। আৰু যদিহে আপুনি যোৰহাটৰ হয় আৰু মোক যদি নিমন্ত্ৰণ কৰে, নিশ্চয় আপোনাৰ ঘৰলৈ যাম। তোমাৰ ভিডিঅ' নতুনকৈ চাব লৈছোঁ, সেইটোতো ক'লোৱে। তুমি বিয়া কেতিয়া হ'বা? মই বিয়া আপুনি যেতিয়া কুৱেশ্যনটো কৰিছে, মই মাক মানে মই যেতিয়া ডায়েৰীত লিখি আছিলোঁ কুৱেশ্যনটো, মই মাক কৈছোঁ, মা মোক কোনোবাই বিয়া কেতিয়া হ'ম সুধিছে, এতিয়া ক ডেটটো কেতিয়া হ'ম আৰু টাইমটো কৈ দে, মই তেতিয়া ভিডিঅ'ত ক'ব লাগিব। তেতিয়া মায়ে কৈছে ভগৱানে বা এতিয়া কেতিয়া বিয়া কৰায়, সেইটোতো মানে বিয়াখন কেতিয়াবা হ'বলৈ দিয়ে সেইটোতো ভগৱানৰ ওপৰত। তথাপিও 2022 মানত ভাবিছোঁ আৰু, তো ময়ো তেনেকৈ কৈছোঁ বা 2022-23ৰ ভিতৰত হ'ব, হয়তো পিছুৱাবও পাৰে আগুৱাব পাৰে, কিন্তু 22-23 বুলি ভাবিছে আৰু মাহঁতে। আপুনি চাগে আপোনাৰ কুৱেশ্যন আনচাৰটো পালে। নেক্সট কুৱেশ্যনটো লৈছোঁ। বা ধৰি লোৱা মায়ে তোমাক ঠিকছে গালি দিছে আৰু মাক ভাল লগাবলৈ তুমি কি কৰিবা? আৰু এই কুৱেশ্যনটো কৰিছে
বৰ্ণালী বৈশ্য তোমাক ধন্যবাদ ইমান ধুনীয়া এটা কুৱেশ্যন কৰিছা আৰু এইটো মোৰ লগত হৈয়ে থাকে মুখটো গালি পাৰিয়ে থাকে ঠিকছে গালি পাৰে আৰু মই মানাবৰ কাৰণে কি কৰোঁ এটা চুমা খাই দিওঁ তাৰপিছত মা আৰু পুৰা মানি যায় আৰু নেক্সট কুৱেশ্যনটো লৈছোঁ বা আপোনাৰ ঘৰ ক'ত আৰু ইনষ্টাগ্ৰামত আপুনি কি বুলি আছে আৰু এই কুৱেশ্যনটো বহুত কেইজনে কৰিছে মই নামকেইটা লৈ লৈছোঁ ধৰিত্ৰী চৰণীয়া তানিয়া কিটি কাশ্মীৰী মহন্ত এই তিনিগৰাকীয়ে কুৱেশ্যনটো কৰিছে মোৰ ঘৰ হ'ল গুৱাহাটীৰ উজান বজাৰত আৰু ইনষ্টাগ্ৰামত মই কি বুলি আছোঁ ইনষ্টাগ্ৰামত মই আছোঁ গ্লেম দৰ্শনা বুলি আপোনালোকে মোক ফ'ল' কৰিব আৰু যদি কিবা কুৱেশ্যন থাকে তাত মোক কৰিব পাৰে নেক্সট কুৱেশ্যনটো হ'ল বা তুমি ভিডিঅ' কেনেকৈ শ্বুট কৰা আৰু কেনেকৈ এডিট কৰা সেইখিনিৰ ওপৰত এটা ভিডিঅ' বনাবা আৰু ময়ো ইউটিউবত চেনেল এটা খুলিব বিচাৰিছোঁ সেইবাবে কথাখিনি জানিব বিচাৰিছোঁ আৰু এই কুৱেশ্যনটো কৰিছে ৰেখা দাসে প্ৰথমতে ধন্যবাদ আপুনি মোৰলৈ কুৱেশ্যনটো কৰাৰ বাবে মই ভিডিঅ' কেনেকৈ শ্বুট কৰোঁ মই ভিডিঅ'ত কোনো ধৰণৰ কেমেৰা ইউজ নকৰোঁ মোৰ নিজৰ যোনটো মোবাইল আছে অ'প' F15 সেইটোৰে মই শ্বুট কৰোঁ আৰু মই কেমেৰাৰ কোনো ধৰণৰ এডিটিং এপছ ইউজ নকৰোঁ মোৰ যিটো মোবাইলৰ নৰ্মেল কেমেৰা হয় সেইটোৱে মই ইউজ কৰোঁ আৰু এডিট কেনেকৈ কৰোঁ এডিট কৰিবৰ কাৰণে মই কাইনমাষ্টাৰ পাৱাৰ ডিৰেক্টৰ এই দুটা এপ ইউজ কৰোঁ আৰু থাম্বনেইলৰ কাৰণে মই কৰোঁ পিক্সেল লেব এপটো আৰু ময়ো ইউটিউবত ভিডিঅ' বনাব খুজিছোঁ তুমি ভালেই ভাবিছা তুমিও যেতিয়া ষ্টাৰ্ট কৰিবা মই তোমাক নিশ্চয় হেল্প কৰিম যদি কিবা সোধা মোক বা কিবা জানিব বিচাৰিছা মই নিশ্চয় হেল্প কৰিম আৰু ইয়াৰ ওপৰত মই তুমি এটা ভিডিঅ' বনাব দিছা ভালকৈ মই নিশ্চয় বনাম বাৰু নেক্সট কুৱেশ্যনটো লৈছোঁ তোমাৰ বয়স কিমান আৰু এই কুৱেশ্যনটো কৰিছে প্ৰীতিৰেখা বৰা ধন্যবাদ কুৱেশ্যনটো কৰাৰ বাবে মোৰ বয়স একচুৱেলি ছোৱালী মানুহৰ বয়স সুধিবলৈ নাপায় তথাপিও আপুনি ইমান মৰমত সুধিছে মইনো নকৈ কেনেকৈ থাকোঁ মোৰ বয়স হৈছে 25 বছৰ নেক্সট কুৱেশ্যন হ'ল বা আপোনাৰ দাদাৰ বিয়াখন লাভ নে এৰেঞ্জ আৰু এই কুৱেশ্যনটো কৰিছে দীপজ্যোতি দাস মোৰ দাদাৰ বিয়াখন লাভ নে এৰেঞ্জ মোক মাৰিব এতিয়া দেই মই এইবোৰ কথা কৈ দিলে তথাপিও আপোনালোকে সুধিছে যিহেতু মই মনে মনে কওঁ দাদাৰ বিয়াখন এৰেঞ্জ নহয় লাভ হয় নেক্সট কুৱেশ্যনটো লৈছোঁ তোমাৰ দাদা আৰু দেউতাই কি চাকৰি কৰে আৰু এই কুৱেশ্যনটো কৰিছে বজালিয়ান বয় মোৰ দেউতাই চাকৰি বৰ্তমান নকৰে দেউতা ৰিটায়াৰ্ড হৈছে দেউতাই ASTCত চাকৰি কৰিছিল আৰু তোমাৰ দাদাই কি কৰে মোৰ দাদা দুজন ডাঙৰ দাদাই কৰে এক্সিছ বেংক ভঙাঘৰ আৰু সৰু দাদা চিভিলৰ হয় সি চাইড ইঞ্জিনিয়াৰ হয় এটা কোম্পানীত কাম কৰি আছে নেক্সট কুৱেশ্যনটো হ'ল বা তুমি বহুত ধুনীয়া তোমাৰ ঘৰ ক'ত আৰু তোমাৰ জুৱেলাৰী কালেকশ্যন দেখাবাচোন প্লিজ আৰু এই কুৱেশ্যনটো কৰিছে সংগীতা গোহাঁই প্ৰথমতে থেংক ইউ আপুনি মোক ধুনীয়া বুলি কৈছে মোৰ ঘৰ হ'ল গুৱাহাটীৰ উজান বজাৰ আৰু মোৰ জুৱেলাৰী কালেকশ্যন ঠিক আছে বাৰু মই মোৰ নিজৰ জুৱেলাৰী কালেকশ্যনখিনি আপোনালোকক ভিডিঅ' আকাৰত এদিন দেখাম আৰু নেক্সট কুৱেশ্যনটো হ'ল তোমাৰ ঘৰ ক'ত বা মই ক'লোৱে এইটো আৰু এই কুৱেশ্যনটো কৰিছে লিজা গগৈ আকেশ আলী আৰু দৃষ্টিপ্ৰিয়ম শৰ্মা মোৰ ঘৰ ক'ত ক'লোৱে মই মোৰ ঘৰ হ'ল গুৱাহাটীৰ উজান বজাৰ আৰু যদি কেতিয়াবা এইফালে আহে আহিব মোৰ ঘৰলৈ নেক্সট কুৱেশ্যনটো হ'ল তোমাৰ এইম কি আৰু কিবা পঢ়িব বিচাৰা নেকি তোমাৰ বিয়া কেতিয়া আৰু এই কুৱেশ্যনটো কৰিছে অৰ্চনা বৰদলৈ প্ৰথমতে ধন্যবাদ কুৱেশ্যন কৰাৰ কাৰণে মোৰ এইম এগৰাকী ভাল নাৰী হোৱাটো আৰু সেইটোৱে মোৰ প্ৰথম এইম আৰু কিবা পঢ়িব বিচৰা নেকি নাই মই পঢ়ি খুব বেয়া পাওঁ আৰু মই পঢ়িব নিবিচাৰোঁ এইখিনিয়ে যথেষ্ট মোৰ বিয়া কেতিয়া মোৰ বিয়ালৈ বহুত দিন আছে মোৰ বিয়া চাগে 2022 মানত হ'ব আৰু যদি হয় তোমালোকক মাতিম আহিব লাগিব নেক্সট কুৱেশ্যনটো মই পঢ়িবলৈ লৈছোঁ নেক্সট কুৱেশ্যনটো হ'ল বা আপোনাৰ ফেভাৰেট ফিল্ম কি আৰু এই কুৱেশ্যনটো কৰিছে ৰূপা বেগম মোৰ ফেভাৰেট ফিল্ম বহুতকেইখন আছে আৰু তাৰে ভিতৰত মই 2-3খনৰ নাম কৈ দিছোঁ ফাৰ্ষ্টতে মই কবীৰ সিং সেইখনৰ নাম ল'ব লাগিব মোৰ বহুত বেছি ফেভাৰেট হয় আৰু মই বহুতবাৰ চাইছোঁ ছেকেণ্ড হ'ল 3 Idiots আৰু থাৰ্ড হ'ল বিবাহ আৰু বহুতকেইখন আছে কিন্তু এইকেইখন একদম পুৰা মষ্ট ফেভাৰেট হয় মোৰ তো সেইকাৰণে এইকেইখনৰ নাম লৈছোঁ নেক্সট কুৱেশ্যনটো লৈছোঁ বা প্লিজ আপোনাৰ দাদা বৌক লৈ তেওঁলোকৰ লাভ ষ্টৰি শ্বেয়াৰ কৰিব প্লিজ আৰু এই কুৱেশ্যনটো কৰিছে দীপজ্যোতি দাসে ধন্যবাদ তোমাক কুৱেশ্যনটো কৰাৰ বাবে কিন্তু দাদা বৌয়ে এতিয়া লাভ ষ্টৰি কয় নে নকয় সেইটো মই নাজানো মই ৰিকুৱেষ্টটো কৰি চাম বাৰু
আৰু যদি কয়তো আপোনালোকে দেখা পাব আৰু যদি নকয় আৰু মই অকণমান কৈ দিম বাৰু পিছত নেক্সট কুৱেশ্যনটো হ'ল বা আপোনাৰ ডেট অফ বাৰ্থ কিমান আৰু এই কুৱেশ্যনটো কৰিছে নিকুমণি ডেকা ধন্যবাদ তোমাক কুৱেশ্যনটো কৰাৰ বাবে কিন্তু ছোৱালী মানুহৰ ডেট অফ বাৰ্থ সুধিব নাপায় তথাপিও তুমি সুধিছা যিহেতু ইমান মৰমত মই কৈ দিছোঁ মই 1995ত জন্ম হৈছিলোঁ 21 জুনত বাৰ্থডে উইচ কৰিবা নেক্সট কুৱেশ্যনটো হ'ল বা আপুনি মোবাইলত কি কেমেৰা ইউজ কৰে ভিডিঅ' কৰোঁতে আৰু এই কুৱেশ্যনটো কৰিছে বিন্দা চয়নিকা আৰু চুইটি ৰাবানী আপোনালোক ধন্যবাদ কুৱেশ্যনটো কৰাৰ বাবে মই কেমেৰা কি ইউজ কৰোঁ ভিডিঅ' কৰোঁতে প্ৰথমতে মই নিজৰ Oppo F15 মোবাইলটোৰ কেমেৰা ইউজ কৰোঁ আৰু যোনটো নৰ্মেল কেমেৰা হয় মোবাইলৰ সেইটোৱে ইউজ কৰোঁ কোনো ধৰণৰ এডিটিং কেমেৰা এপছ মই ইউজ নকৰোঁ ভিডিঅ'ত আৰু আপোনালোকেও নকৰিব কাৰণ সেইবোৰত পিকচাৰ কোৱালিটি বহুত বেছি বেয়া আহে ভিডিঅ' কৰিবলৈ তো আপোনালোকে যেটো মোবাইলৰ নৰ্মেল কেমেৰা সেইবোৰে ইউজ কৰিব নেক্সট কুৱেশ্যনটো হ'ল বা তুমি কি সাবজেক্টত এমএ কৰিছা আৰু এই কুৱেশ্যনটো কৰিছে হিমাশ্ৰী দাস ধন্যবাদ কুৱেশ্যনটো কৰাৰ বাবে আৰু মই কৰিছোঁ অসমীয়াত এমএ নেক্সট কুৱেশ্যনটো হ'ল বা তুমি চুলিত কি লগোৱা আৰু এই কুৱেশ্যনটো কৰিছে আকেশ আলী চুলিত কি লগাও মানে তুমি কি কথা কৈছা শ্যাম্পু কণ্ডিচনাৰ নে তেল কি কথা কৈছা এইটো মেনশ্যন কৰি দিয়া নাই তথাপি মই কৈ দিওঁ মই চুলিত শ্যাম্পু ইউজ কৰোঁ লৰিয়েলৰ এক্সটেন্সো কেয়াৰ আৰু মাস্কো মই লৰিয়েলৰে ইউজ কৰোঁ আৰু তেল লগাও মই নাৰিকলৰ যোনটো তেল হয় ব্লু কালাৰ টেমাটো নাৰিকল পেৰাচুটটো সেইটো ইউজ কৰোঁ আৰু কেতিয়াবা এল'ভেৰা জেলটো মই চুলিত লগাও সেইখিনিয়ে লগাও তাত বাহিৰে একো নলগাও নেক্সট কুৱেশ্যনটো লৈছোঁ নেক্সট কুৱেশ্যনটো হ'ল বা মোৰ স্কিনত কলা চুম আছে কি কৰিলে ভাল হ'ব আৰু এই কুৱেশ্যনটো কৰিছে মাধুৰী ৰাভা থেংক ইউ কুৱেশ্যনটো কৰাৰ বাবে তোমাৰ স্কিনত কলা চুম আছে কলা চুম মানে তুমি কলা চৰমৰ কথা কৈছা নে ছানবাৰ্ণৰ ফলত যিবোৰ আমাৰ কলা দাগ পৰি যায় মুখত সেইটো কথা কৈছা মই ভালদৰে ধৰিব পৰা নাই যদিহে তোমাৰ কলা চৰম হৈছে তেন্তে তুমি ডক্টৰৰ এডভাইচ লোৱাটো ভাল হ'ব মোৰ মতে তুমি ডক্টৰক দেখুৱা আৰু মেডিচিন ইউজ কৰা তোমাৰ ভাল হৈ যাব আৰু যদিহে তোমাৰ কলা চৰম নহয় তোমাৰ ছানবাৰ্ণৰ ফলত কলা দাগ হৈছে তেতিয়াহ'লে মই এটা তোমাক উপায় দিব পাৰোঁ তুমি ৰ'দত ওলালে যেতিয়াই তুমি দিনৰ ভাগত ৰ'দত ওলোৱা তুমি ছানস্ক্ৰীন ব্যৱহাৰ কৰিবা বা পৰাপক্ষত তুমি মুখখন নিজৰ স্কাৰ্ফ বা দুপাট্টাৰে এনেকৈ ঢাকি ল'বা আৰু যেতিয়া ৰ'দৰ পৰা আহিবা ঘৰত আইচ কিউব যোনটো থাকে সেই আইচ কিউবেৰে মুখখন তুমি ধুই পেলাবা আৰু তাৰ পিছত তুমি এল'ভেৰা যোনটো জেল সেই জেলটো যোনটো নেচাৰেল এল'ভেৰা হয় দোকানত পোৱা কিনিব পোৱাটো নহয় কিন্তু যদিহে তোমাৰ এল'ভেৰাৰ গছ আছে সেই এল'ভেৰাৰ জেলটো মুখত লগাই থবা 5 মিনিট পিছত মুখখন ধুই দিবা যদিহে ছানবাৰ্ণৰ দাগ হয় তেতিয়াহ'লে তুমি এল'ভেৰা লগোৱাৰ লগে লগে তোমাৰ দাগখিনি নাইকিয়া হৈ যাব আৰু যদিহে কলা চৰম হয় তুমি ডক্টৰৰ এডভাইচ ল'বা নেক্সট কুৱেশ্যনটো কৈছোঁ বা আপোনাৰ ঘৰ উজান বজাৰত ন ময়ো গুৱাহাটীতে থাকোঁ আপোনাক লগ কৰিব পাৰিম নে কেতিয়াবা লাভ ইউ বা ঘৰত যাম আপোনাক লগ কৰিব যদিহে আপুনি বিচাৰে আৰু এই কুৱেশ্যনটো কৰিছে জুৰি কাশ্যপ থেংক ইউ কুৱেশ্যনটো কৰাৰ বাবে আৰু মষ্ট ৱেলকাম মোৰ ঘৰলৈ আহিব পাৰা আৰু কিয় লগ নাপাম নিশ্চয় লগ পাম তুমি যিহেতু গুৱাহাটীত থাকা লগ কৰিম এদিন আপোনালোকে পঠোৱা প্ৰশ্নখিনিৰ মই গোটেইখিনি উত্তৰ দিবলৈ চেষ্টা কৰিলোঁ আৰু যদিহে ভুলতে কাৰোবাৰ প্ৰশ্ন ৰৈ গ'ল বা কাৰোবাৰ নাম ল'বলৈ ৰৈ গ'ল মোক ক্ষমা কৰি দিব আপোনালোকে মোক আৰু এবাৰ কুৱেশ্যনটো কৰিব আৰু তেন্তে ভিডিঅ'টো আজি দীঘলীয়া নকৰোঁ আৰু যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব বাই বাই